স্টুডেন্টস, আজি আমি শিকিবলৈ গৈ আছোঁ নিউমেৰেশ্যন অফ নাম্বাৰ্ছ। তো এইটো বিশেষকৈ বেলেগ একো নহয়। নিউমেৰেশ্যন অফ নাম্বাৰ্ছ মানে হৈছে আমি সংখ্যা এটাক আমি ৰিড কেনেকৈ কৰিম, মানে সংখ্যা এটা আমি নামাকৰণ কৰিম। এইটোৱে আচলতে নিউমেৰেশ্যন অফ নাম্বাৰ ছিষ্টেম। তো আমি দুটা ধৰণে সংখ্যা মানে ছেইম নাম্বাৰ এটাক আমি দুই ধৰণে পঢ়িব পাৰোঁ। দুটা ছিষ্টেম আছে আমি যাৰ দ্বাৰা আমি সংখ্যা এটাক আমি নামাকৰণ কৰিব পাৰোঁ। এটা হৈছে ইণ্ডিয়ান ছিষ্টেম, আন এটা হৈছে ইণ্টাৰনেশ্যনেল ছিষ্টেম। আমাৰ যেনেকৈ কিছুমানৰ দুটা নাম থাকে, এটা ঘৰত মতা নাম আৰু এটা ভাল নাম, যিটোৰ দ্বাৰা আমাক মানে বাহিৰত সকলোৱে চিনি পায়। ঠিক তেনেদৰে সংখ্যা এটাৰো মানে দুই ধৰণে নামাকৰণ কৰিব পাৰোঁ। এটা ইণ্ডিয়ান ছিষ্টেমত, য'ত মানে যিটোত অকল মানে ইণ্ডিয়াত থকা মানুহখিনিয়ে সেই নামটোৰে জানিব, যিটো আমি ইণ্ডিয়ান ছিষ্টেমত নেমিং কৰিম। আৰু এটা হৈছে ইণ্টাৰনেশ্যনেল ছিষ্টেম নেমিঙৰ, যিটোত মানে বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো জেগাতে সেই নাম্বাৰটো ইণ্টাৰনেশ্যনেল ছিষ্টেমৰ নামটোৰ দ্বাৰা জনাজাত মানে। তো ঠিক আছে, আমি গম পালোঁ যে নাম্বাৰ এটাক আমি দুই ধৰণে নামাকৰণ কৰিব পাৰোঁ, ইণ্ডিয়ান ছিষ্টেমত আৰু ইণ্টাৰনেশ্যনেল ছিষ্টেমত। এতিয়া আমি সেই বস্তুটো কৰিম কেনেকৈ? আমি ষ্টেপ বাই ষ্টেপ প্ৰচেছটো চাম, যাৰ দ্বাৰা আমি ইণ্ডিয়ান ছিষ্টেম আৰু ইণ্টাৰনেশ্যনেল ছিষ্টেমত সংখ্যা এটাক নামাকৰণ কৰিব পাৰোঁ। ফৰ এক্সাম্পল, আমি সংখ্যা এটা ল'লোঁ, ইটো সংখ্যাক আমি ইণ্ডিয়ান ছিষ্টেম আৰু ইণ্টাৰনেশ্যনেল ছিষ্টেমত কিদৰে নামাকৰণ কৰিব পাৰোঁ সেইটো আমি এতিয়া চাম। ফাৰ্ষ্ট অফ অল, যিকোনো এটা ছিষ্টেমত নামাকৰণ কৰিবৰ কাৰণে আমি সেই সংখ্যাটোক মানে কমাৰে সেই সংখ্যাটোক ভাগ কৰি ল'ম। ইণ্ডিয়ান ছিষ্টেমত কমা কেনেকৈ দিয়ে? কমা সদায় ৰাইট ছাইডৰ পৰা ষ্টাৰ্ট হ'ব। ইণ্ডিয়ান ছিষ্টেমত প্ৰথমতে 3টাৰ আগত, তাৰপিছত 2টাৰ আগত, তাৰপিছত 2টাৰ আগত, এনেকৈ 2টাৰ আগত যাই থাকিব। মানে নেক্সট যিমান ইয়াতে ডিজিট আহিব চবৰে 2টাৰ আগত কমা বহিব। সেই ছেম বস্তুটো ইণ্টাৰনেশ্যনেল ছিষ্টেমত আমি কমা ইয়াতো ৰাইট ছাইডৰ পৰা ষ্টাৰ্ট কৰিম। ইয়াত অকল প্ৰথমতে যেনেকৈ 3টাৰ আগত কমা বহিব, নেক্সট 3টাৰ আগত কমা বহিব, আৰু তাৰপিছতো মানে এনেকৈ 3টাৰ আগত কমা বহি যাই থাকিব। ইয়াতে যেনেকৈ প্ৰথমতে 3টা, তাৰপিছত 2টা, তাৰপিছত 2টা। ইয়াতে ইণ্টাৰনেশ্যনেল ছিষ্টেমত প্ৰথমতেও 3টা, তাৰপিছতো 3টা, তাৰপিছতো 3টা, এনেকৈ 3টাৰ পিছত কমা বহুৱাই যাই থাকিব লাগিব। ঠিক আছে, আমি ফাৰ্ষ্ট নেমিং কৰাৰ ফাৰ্ষ্ট ষ্টেপটো আমি কমপ্লিট কৰিলোঁ। কমা বহুৱাই ল'লোঁ। তাৰপিছত আমি কি কৰিম? প্ৰথমতে আমি ইণ্ডিয়ান ছিষ্টেমত চাওঁ কিদৰে নেমিং কৰিম। এতিয়া ইণ্ডিয়ান ছিষ্টেমত কমা বহুৱাব আমি শিকিলোঁ। প্ৰথমতে 3টা, তাৰপিছত 2টা। তাৰপিছত আমি যে কমা বহুৱালোঁ সেই প্ৰত্যেকটা এটা ভাগত লিখি ল'ম। যেনেকৈ প্ৰথম 3টাক আমি ওৱানছৰ ভাগত, নেক্সট থাউজেণ্ডছৰ ভাগত, আৰু নেক্সট 2টাক আমি লেক্সৰ ভাগত ভগালোঁ। এনেকৈ ভগাই ল'লোঁ। এই ছিকুৱেঞ্চটোতে ভগাব লাগিব। য'ত ইণ্টাৰনেশ্যনেল ছিষ্টেমত নেমিং কৰোঁতে আমি এই ভাগকেইটা 3টাকৈ যে ভাগ হৈছে কমাৰ দ্বাৰা, প্ৰথম ভাগটো আমি ওৱানছৰ ঘৰত ৰাখিম, তাৰ নেক্সট ভাগটো আমি থাউজেণ্ডছৰ ঘৰত, তাৰ নেক্সট ভাগটো আমি মিলিয়নছৰ ঘৰত ৰাখিম। তাৰপিছত বেলেগ একো নাই। ইয়াত প্ৰথমতে আমি এইবাৰ যেতিয়া নামটো লিখিম তেতিয়া আমি লেফ্ট ছাইডৰ পৰা ষ্টাৰ্ট কৰিম। লেফ্ট ছাইডে কি আছে? প্ৰথমতে 56 বুলি লিখিলোঁ। 56টো ক'ত আছে? লেক্সৰ ঘৰত, তো লেক্স বুলি বহাই দিলোঁ। তাৰপিছত 21 থাউজেণ্ডৰ ঘৰত আছে, তো 21,000 বুলি লিখি দিলোঁ। তাৰপিছত 395টো ওৱানছৰ ঘৰত আছে, তো অকল এনেকৈ 395 বুলি লিখি দিলোঁ। ঠিক তেনেদৰে ইণ্টাৰনেশ্যনেল নেমিঙৰ ক্ষেত্ৰত মিলিয়নৰ ঘৰত আছে 5, তো 5 মিলিয়ন হ'ব। তাৰপিছত 621টো আছে থাউজেণ্ডছৰ ঘৰত, তো 621টো 1000 বুলি লিখি দিলোঁ, 621,000। তাৰপিছত ওৱানছৰ ঘৰত কি আছে? 395। তো ওৱানছৰ ঘৰত যিটো থাকে সেইটো এজ ইট ইজ আমি বহাই দিওঁ 395। তো এনেকৈ আমি যিকোনো এটা সংখ্যাৰ নেমিং কৰিব পাৰোঁ ইণ্ডিয়ান ছিষ্টেম আৰু ইণ্টাৰনেশ্যনেল ছিষ্টেমত। থেংক ইউ।